হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি বহুত দিনৰ মূৰত আকৌ এটা মন্দিৰ দৰ্শন কৰিবলৈ আমি গৈ আছোঁ। আৰু এই মন্দিৰটো নৰ্থ গুৱাহাটীত আছে, GNRCখনৰ একেবাৰে ওচৰতেই। আৰু এয়া আমি শৰাইঘাট দলঙৰ ওপৰেদি গৈ আছোঁ। আৰু আহি আমি পাই গ'লোহি হৰে কৃষ্ণ মন্দিৰ। মন্দিৰটো বিৰাটেই ধুনীয়া দেখিবলৈ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, পিছে অহা হোৱা নাছিলে। ফাইনেলি আজি আহি গ'লোঁ। আৰু ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে মন্দিৰৰ চৌহদটো, আহিয়ে মনটো ভাল লাগি গৈছে। তাতে চাওকচোন, ইমান ধুনীয়া এটা ভিউ, এটা সুন্দৰ পৰিৱেশৰ মাজত আছে মন্দিৰটো। আৰু ইয়াতে পাৰ্কিঙৰ ব্যৱস্থাও আছে। আমি পিছে গম নাপাওঁ বাবে বহুত দূৰতে বাইকখন ৰাখি থৈ আহিলোঁ। আৰু ভিতৰত সোমাই আমি অলপমান কনফিউজ হৈছিলোঁ, আমি ভবা মন্দিৰটো এইটো হয় নে নহয়, কাৰণ ভিডিঅ'বোৰত বৰ ধুনীয়া মন্দিৰ এটা দেখি থাকোঁ। আৰু তাৰপিছতে গম পালোঁ ইয়াৰে ছেকেণ্ড ফ্ল'ৰত আছে মন্দিৰটো। আৰু আমি ওপৰলৈ উঠি আহিলোঁ। আৰু এইয়া চাওক, হৰে কৃষ্ণ মন্দিৰ। আৰু এই মন্দিৰটোত ধূপ চাকি জ্বলাবলৈ নিদিয়ে। তাতে দিওঁ বুলি যদি ভাবে গাখীৰ, ঘিউ, চাউল এনেকৈ দিব পাৰে, কাষতে থৈ দিছে। বা দিওঁ বুলি যদি ভাবে ইয়াৰ পৰাই কিনি দিব পাৰে। আৰু এতিয়া আহক মন্দিৰৰ ভিতৰলৈ আমি সোমাই যাওঁ। कृष्णा जी से अभी ध्यान से नीचे देखिए, स्वामी प्रभुपाद जी का मूर्ति है। हाँ? उनको पास में उनको गुरु से सुनकर, उनको गुरु से सुनकर, ऐसे गुरु परंपरा व्यास, नाम सुना व्यासदेव, उनको गुरु नारद, नारद को गुरु ब्रह्मा, ब्रह्मा को गुरु कृष्णा रखा है। तो स्वामी प्रभुपाद जी के सारा क्रम कृष्णा जी से है ना, तो आप लोग भी लेके पढ़ सकते हैं जाने के समय। सो नेक्स्ट प्रणाम मंत्र बोलिए, चैतन्य महाप्रभु का। सेंटर में जगन्नाथ जी है, लेफ्ट साइड में दो मूर्ति है ना, उसको बोलते हैं निताय गौरंग। सभी लोग बोलिए, जगन्नाथाय ते नमः। ये जगन्नाथ जी को प्रणाम मंत्र। नेक्स्ट प्रणाम मंत्र कृष्णा जी को। करुणा सिंधु दीनबंधु जगतपते गोपेशा गोपिका कांत राधा कांत नमो। हरे राम 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 हरे हरे, कृष्ण हरे हरे, हरे राम 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 हरे हरे। हरे कृष्ण हरे कृष्ण, हरे हरे, हरे राम राम हरे हरे। इसको बोलते हैं महामंत्र। আৰু তাৰপিছতে ভগৱানৰ চাৰিওফালে আমাক পৰিক্ৰমা কৰিবলৈ কৈছিলে। এনেকৈ 3বাৰ পৰিক্ৰমা কৰিলে মনৰ আশা পূৰণ হয়। আৰু পৰিক্ৰমা কৰি আমাৰ হৈ গ'ল। এতিয়া আহক মন্দিৰটো আকৌ এবাৰ ভালকৈ দেখাই দিওঁ। আৰু এইজনেই হৈছে হৰে কৃষ্ণ মন্দিৰৰ প্ৰতিষ্ঠাপক স্বামী প্ৰভুপাদ। তেওঁ প্ৰথমে আমেৰিকাত এই মন্দিৰ স্থাপন কৰিছিলে। লাহে লাহে তেওঁ গোটেই পৃথিৱীতেই হৰে কৃষ্ণ মন্দিৰ স্থাপন কৰিছিলে আৰু ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে সকলোৰে আগতে জনাইছিলে। আৰু তাৰপিছতে আহিলোঁ আমি ভোগ খাবলৈ। ইয়াত দিনটোত যিমান ভক্ত আহে সকলোকে ভোগ খুৱায়। আৰু ইয়াত দূৰৰ পৰা যদি ভক্ত আহে তেনেহ'লে ইয়াত থকাৰো সুবিধা আছে। নহ'লে আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আজিৰ ভিডিঅ'টোত ইমানেই। আপোনালোক সকলো সুস্থ থাকক, ভালে থাকক। আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। থেংক ইউ, বাই।